কৰিম যেহেতু বৰ্তমান সময়ত বা এই মাৰ্চ মাহটো বছৰীয়া পৰীক্ষাবিলাক শেষ হৈছে স্কুলবিলাকত আৰু পিতৃ মাতৃয়ে চিন্তা কৰি আছে যে কোনখন স্কুলত আমি এডমিশ্যন দিম তাৰে ভিতৰত বহুত পিতৃ মাতৃয়ে এইটো চিন্তা কৰিছে যে চৰকাৰী স্কুলত এডমিশ্যন দিয়াৰ কথাটো ভাবি আছে কাৰণ কিয় যিসকলে এবাৰ ক্লাছ 5ত পৰীক্ষা দিছে তেওঁলোকে ক্লাছ 6ত এডমিশ্যন ল'ব বা যিসকলৰ সন্তানে স্কুল যাব পৰা হৈছে তেওঁলোকে চৰকাৰী এলপি স্কুলখনত এডমিশ্যন দিয়াৰ কথা ভাবিছে বা যিসকলে আমাৰ ক্লাছ 8ৰ ফাইনেল পৰীক্ষা দিছে তেওঁলোকে ক্লাছ 9ত এডমিশ্যন লোৱাৰ কথা ভাবিছে গতিকে আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম যে চৰকাৰী স্কুলতনো কি কি সুবিধা আছে মই যেহেতু এখন চৰকাৰী স্কুলৰ শিক্ষক মই গম পাওঁ আমাৰ স্কুলত কি কি সুবিধা আছে কাৰণ কিয় চৰকাৰী স্কুলত আজিকালি বহুত সুবিধা গতিকে সেই কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তো চৰকাৰী স্কুলৰ যদি আমি চাবলৈ যাওঁ প্ৰথম সুবিধাটো হৈছে যে ফ্ৰী এডমিশ্যন আপোনালোকে জানে বৰ্তমান সময়ত বিনামূলীয়া শিক্ষা আছে ফ্ৰী এডমিশ্যন আগৰ দিনত আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি পইচা দি এডমিশ্যন ল'ব লগা হৈছিল কিন্তু এতিয়া সেই অসুবিধাটো নাই এতিয়া এডমিশ্যনটো ফ্ৰী নেক্সট চৰকাৰী স্কুলত আৰু এটা ডাঙৰ সুবিধা আছে কি ফ্ৰী টেক্সট বুক বিনামূলীয়া পাঠ্যপুথি আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া বিনামূলীয়া পাঠ্যপুথি নাছিল আমি মেথছৰ কিতাপখনৰ কাৰণে বহুত দিন ৰখিব লাগে সায়েন্সৰ কাৰণে বহুত দিন ৰখিব লাগে কেতিয়াবা কি হয় কিতাপৰ দোকানত সোশিয়েলৰ কিতাপ নাথাকে জিঅগ্ৰাফি কিতাপ নাথাকে এইবোৰ মানে বিভিন্ন ধৰণৰ অসুবিধা আৰু চৰকাৰৰ পৰাও কিতাপ দিয়া হোৱা নাছিল তেতিয়া আৰু যিসকলে দুখীয়া মানুহ বা বিশেষকৈ মোৰ ক্ষেত্ৰতে অসুবিধা হৈছিল কাৰণ কিয় এখন কিতাপ কিনিবৰ কাৰণে বহুত দূৰলৈ যাব লাগে আৰু কিতাপখন কিনাৰ কাৰণে পইচাও নাথাকে কিন্তু এই সমস্যাবোৰ চৰকাৰে এতিয়া নাইকিয়া কৰি পেলাই চৰকাৰী স্কুলত বিনামূলীয়া পাঠ্যপুথি যোগান ধৰে তো সেইটো এটা চৰকাৰী স্কুল আটাইতকৈ ইম্পৰ্টেণ্ট সুবিধা নেক্সট আজিকালি চৰকাৰী স্কুলত কি হয় নিয়মীয়া ক্লাছ হয় অন্য স্কুলৰ কথা মই ক'ব নাযাওঁ কিন্তু আমাৰ বিদ্যালয়ত নিয়মীয়াকৈ ক্লাছ হয় আৰু মই যিমান দূৰ অনুমান কৰিছোঁ বৰ্তমান সময়ত চৰকাৰৰ বহু ক্ষেত্ৰত ষ্ট্ৰিক হৈছে বা যেহেতু আজিকালি অনলাইনৰ এটেণ্ডেন্সৰ ব্যৱস্থা হৈছে ল'ৰা ছোৱালীৰ অনলাইন এটেণ্ডেন্স দিব লাগে শিক্ষক শিক্ষয়িত্ৰীৰ দিব লাগে গতিকে বৰ্তমান সময়ত প্ৰতিখন বিদ্যালয়তে নিয়মীয়াকৈ ক্লাছবিলাক হয় বুলি আমি ভাবিব পাৰোঁ বা এখন ৰুটিন মতে ক্লাছ হয় নেক্সট আৰু এটা সুবিধা কি যে আজিকালি চৰকাৰী বিদ্যালয়বিলাকত কন্টিনিউয়াস ইভালুৱেশ্যন বা যেটো আমাৰ নিয়মীয়া মূল্যায়ন ইউনিট টেষ্ট হয় হাফ ইয়াৰলি পৰীক্ষা হয় আকৌ ইউনিট টেষ্ট হয় আকৌ এনুৱেল হয় তাৰ লগতে ক্লাছতো টেষ্টবিলাক চলিয়ে থাকে গতিকে এই যেটো অবিৰত মূল্যায়ন বুলি আমি কম প্ৰপাৰ শব্দটো এতিয়াহে আহিছে অবিৰত মূল্যায়ন বুলি আমি যেটো কওঁ হেতু আমাৰ চৰকাৰী বিদ্যালয়বিলাকত চলি থাকে গতিকে ধৰক এজন ষ্টুডেণ্টে 2 মাহৰ ভিতৰত কিমানখিনি হি পঢ়িলে কিমানখিনি শিকিলে তাক মূল্যায়ন কৰা হয় বা 6 মাহত কিমানখিনি শিকিলে কিমানখিনি বুজিলে কিমানখিনি পাৰা হ'ল হেয়া মূল্যায়ন কৰা হয় তাৰ পিছত আৰু এটা সুবিধা কি মই আজি এই ভিডিঅ'টিত 10টা সুবিধা কথা কম তাৰে ভিতৰত মই অলৰেডি 4টা ক'লো তো এতিয়া 5 নম্বৰটো মই কম আপোনালোকক হেতু হৈছে স্কলাৰশ্বিপ অপৰচুনিটি স্কলাৰশ্বিপৰ ব্যৱস্থা আছে জলপানিৰ ব্যৱস্থা আছে ধৰক আপোনাৰ সন্তানটিয়ে ক্লাছ 8ত পঢ়ি আছে তেওঁ যদি এটা পৰীক্ষা দিয়ে নেশনাল মিন্স কাপ মেৰিট স্কলাৰশ্বিপ বুলি কোৱা হয় NMMS এই পৰীক্ষাটো যদি পাছ কৰে লৰাটোৱে তেতিয়া হলে প্ৰতি বছৰে 12000 কে পইচা পাব আৰু হেতু এই পৰীক্ষাটো পাছ কৰাৰ পিছত 12000 কে 4 বছৰৰ কাৰণে পাব এবছৰ 2 বছৰ নহয় 4 বছৰ আৰু মোৰ স্কুলত বহুত ল'ৰা-ছোৱালী এটো পাইছে আৰু সেই কাৰণে মই এই প্ৰচেছটোৰ লগত জড়িত কাৰণে গম পাওঁ আৰু বহুত ষ্টুডেণ্টে মোক যেতিয়া পইচা পায় এটা মেছেজও দিয়ে স্যাৰ মই আজি পইচাটো পালো তো সেইখিনি মই খুব ভাল লাগে গতিকে যিসকলে চৰকাৰী স্কুলত পঢ়ে তেওঁলোকে এইটো সুবিধা পায় তাৰ লগতে আৰু যিসকল OBC থাকে তেওঁলোকে সুবিধা পায় তাৰোপৰি SC ST OBC তেওঁলোকে যেটো স্কলাৰশ্বিপ পায় চৰকাৰৰ হেতু পায় তাৰ লগতে আজিকালি ইয়াৰ লগত মই আৰু এড কৰিছো আজিকালি সাইকেল দিয়ে চৰকাৰে সাইকেলৰ সুবিধা বা মাইনৰিটি বিলাকৰ কাৰণে চৰকাৰৰ এমাউন্ট মই কিমান পাহৰিলো কিন্তু এটা স্কলাৰশ্বিপ দিয়ে তো এইটো হৈছে 5 নম্বৰ সুবিধা ইয়াৰ উপৰিও ইয়াৰ লগত আৰু বহুত কেইবি সুবিধা আছে মানে আমাৰ স্কলাৰশ্বিপৰ নিচিনা সুবিধা
নেক্সট আমি চাম 7 নম্বৰটো কি লাইব্ৰেৰী ফেচিলিটি সকলো বিদ্যালয়তে আজিকালি পুথিভঁৰাল থাকে আৰু চৰকাৰৰ পৰা বহুত কিতাপ দিয়ে বহুত মূল্যৱান কিতাপ এতিয়া আমাৰ বিদ্যালয়ত এখন কিতাপৰ কথা মই ক'ব যাওঁ আপোনালোকক এখন কিতাপ মই পাইছোঁ মানে এখন নহয় কেইবাখন গুৰুত্বপূৰ্ণ কিতাপ যিখন মই ভাবোঁ যে প্ৰতিজন ব্যক্তিয়ে পঢ়া উচিত সেইখন হৈছে এখন কিতাপ মই পাইছোঁ যে 100 বছৰৰ 100জন শ্ৰেষ্ঠ অসমীয়া আমাৰ অসমৰ 100জন শ্ৰেষ্ঠ অসমীয়া বুলি এখন কিতাপ আছে তাতে আমাৰ অসমৰ 100জন ভাল অসমীয়াৰ তাত জীৱনীটো আছে জীৱনীবিলাক আছে নেক্সট আৰু এখন কিতাপ আছে জৱাহৰলাল নেহৰুৰ ডিস্কভাৰী অফ ইণ্ডিয়া বা ভাৰতক আৱিষ্কাৰ জৱাহৰলাল নেহৰুৱে গোটেই ভাৰতবৰ্ষখনৰ কাৰণে ইমান ধুনীয়া তাত বৰ্ণনা দিছে কিতাপখন মই কমপ্লিট পঢ়া নাই কিন্তু সেইখন বহুত মূল্যৱান কিতাপ তো তেনেকুৱা বহুত মূল্যৱান কিতাপ বিদ্যালয়বিলাকত থাকে আৰু তাৰ লগতে ল'ৰা ছোৱালীৰ লগত জড়িত পঢ়া শুনাৰ লগত জড়িত বা আমাৰ ছাবজেক্টবিলাকৰ লগত জড়িত কিতাপটো আছে সেইবিলাক যদি পঢ়ে না ল'ৰা ছোৱালী বহুত আগবাঢ়ি যাব পাৰে আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে যিমান পঢ়িব সিমান শিকিব সিমান ভাবিবলৈ বাধ্য হ'ব আৰু সিমানে তাৰ সৃষ্টিশীলতা বাঢ়ি যাব নেক্সট 7 নম্বৰ পইণ্টটো মই কৈছোঁ এতিয়া যে খেলা ধূলা কৰাৰ কাৰণে উপযুক্ত পৰিৱেশ চৰকাৰী বিদ্যালয়বিলাকত দেখিছে আপোনালোকে এখন ধুনীয়া প্লেগ্ৰাউণ্ড থাকে খেলপথাৰ থাকে তাতে ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰিব পাৰে প্ৰাইভেট স্কুলবিলাকত দেখিছে বহুত আপোনালোকে গমেই পাব প্ৰাইভেট স্কুলবিলাকত খেলা ধূলা কৰা জেগাই নাই মই বেলেগ কথা ক'ব নাযাওঁ আমাৰ গুৱাহাটীতে দেখোন কিমান বিল্ডিঙৰ ভিতৰত প্ৰাইভেট স্কুল থাকে কিন্তু খেলা ধূলা কৰিব লগা হ'লে এই বছৰৰ মূৰত এদিন কোনোবা বেলেগ এখন ফিল্ডত লৈ যায় খেলা পাতিব তেনেকুৱা হ'ব নালাগে চৰকাৰী স্কুলবিলাকত দেখিব আপোনালোকে এখন চোতাল আছে ডাঙৰ চোতাল যিখন আমি খেলপথাৰ বুলি ক'ব পাৰোঁ তাতে খেলা ধূলা কৰাৰ সুবিধা আছে গতিকে এইটো এটা বহুত ডাঙৰ সুবিধা যে খেলা ধূলা কৰাটো কিমান ইম্পৰ্টেণ্ট নেক্সট আমি কি পাওঁ যে কালচাৰেল প্ৰগ্ৰেম আপোনাৰ ল'ৰাটো যদি ভাল গান গায় ভাল কবিতা আবৃত্তি কৰে তাৰে কাৰণে তেওঁ সুযোগ পায় কাৰণ বিদ্যালয়ত বহুত প্ৰগ্ৰেম হৈ থাকে কি শিল্পী দিৱস তাৰপিছত আমাৰ ৰাভা দিৱস আৰু বিভিন্ন সময়ত চৰকাৰে বিভিন্ন ধৰণৰ প্ৰগ্ৰেম পাতে যেনেকৈ আজিৰ পৰা কিছু যোৱা বছৰ নেকি তাৰ আগৰ বছৰ যিটো আমাৰ লাচিত বৰফুকনৰ পৰা এটা প্ৰগ্ৰেম পতা হৈছিল তাতো ল'ৰা ছোৱালী বহুত কিবা কিবি কৰাৰ সুবিধা পাইছিল তো এনেকুৱা যিটো আমাৰ কালচাৰেল টেলেণ্টটো ল'ৰা ছোৱালী প্ৰকাশ কৰাৰ সুবিধাটো ৰেগুলাৰ পায় বছৰৰ মূৰত এদিন নহয় নিয়মীয়াকৈ পায় নেক্সট আৰু এটা 8 নম্বৰ সুবিধাটো ক'লোঁ 9 নম্বৰটো চৰকাৰী স্কুলৰ বেনিফিটটো কি যে এক্সকাৰ্ছন প্ৰগ্ৰেম আজিকালি স্কুলবিলাকত ল'ৰা ছোৱালীক মানে ফুৰাব মানে কি আৰু ধৰক ক'ৰবাত IIT লৈ নিলে বা ৰিচেণ্টলি আমাৰ স্কুলৰ ষ্টুডেণ্টছ তেজপুৰ ইউনিভাৰ্চিটি গৈছিলে কেইজনীমান তাৰপিছত আমাৰ ষ্টুডেণ্টছ ছায়েন্স মিউজিয়াম গ'ল গুৱাহাটীত গতিকে এনেকুৱা ধৰণৰ এক্সকাৰ্ছন প্ৰগ্ৰেমবিলাক হৈ থাকে তাৰ লগতে ইয়াৰ আগত মই দেখিছোঁ মই নিজে গৈছিলোঁ পথৰুঘাট গৈছিল আমাৰ পথৰুঘাট এক হিষ্টৰিকেল প্লেচ তো তালৈ ল'ৰা ছোৱালীক লৈ যোৱা উচিত গতিকে চৰকাৰী স্কুলত এইটো বিনামূলীয়া এক্সকাৰ্ছন প্ৰগ্ৰেম কিছুমান হৈ থাকে শিক্ষামূলক ভ্ৰমণ গতিকে এইটো হৈছে 10 নম্বৰ পইণ্ট তাৰ লগতে আৰু বহুত সা সুবিধা আছে যিবোৰ মই কৈ শেষ কৰিব নোৱাৰোঁ গতিকে যিসকলে চিন্তা কৰি আছে যে চৰকাৰী স্কুলত দিম চৰকাৰী স্কুলত কি সুবিধা আছে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব পুনৰ লগ পাম থেংক ইউ